বন্ধুসকল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল আজি আমি ৰিয়েলমিৰ ফালৰ পৰা অহা ৰিয়েলমি নাৰ্জো 70 টাৰ্বো স্মাৰ্টফোনটোৰ গেমিং টেষ্ট কৰিম, কাৰণ এই স্মাৰ্টফোনটোত তোমালোকৰ 90 FPS ছাপোৰ্ট দেখিবলৈ পোৱা যায়। গতিকে আজি আমি ভালদৰে এই স্মাৰ্টফোনটোত গেম খেলি চেক কৰিম আচলতে এই স্মাৰ্টফোনটোৱে 90 FPS দিয়ে নে নিদিয়ে। আপোনালোকে যদি এই স্মাৰ্টফোনটো ল'ম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো খুবেই হেল্পফুল হ'ব, কাৰণ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে গম পাব এই স্মাৰ্টফোনটো আচলতে 90 FPS দিয়ে নে নিদিয়ে। গতিকে আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল মই BGMI গেমখন অ'পেন কৰি লৈছোঁ। এতিয়া মই তোমালোকক এই গেমৰ ছেটিংটো এবাৰ দেখুৱাই দিছোঁ। ইয়াতে তোমালোকে দেখিবলৈ পাইছে স্মুথত তোমালোকে এক্সট্ৰিম প্লাছত খেলিব পাৰিবা, বেলেঞ্চত তোমালোকে এক্সট্ৰিমত খেলিব পাৰিবা, তাৰমানে তোমালোকে 60 FPSত খেলিব পাৰিবা বেলেঞ্চত। HDত তোমালোকে 60 FPSত খেলিব পাৰিবা আৰু HDRতো তোমালোকে 60 FPSত খেলিব পাৰিবা। আজি আমি 90 FPS চেক কৰিম, গতিকে মই স্মুথ এণ্ড এক্সট্ৰিম প্লাছত ৰাখিছোঁ। আৰু এই স্মাৰ্টফোনটো তোমালোকে তিনিটা মুড পাই যাবা, মই তোমালোকক দেখুৱাই দিছোঁ। এই দেখিব পাৰিছে তোমালোকে ফাৰ্ষ্টতে পাবা ল' পাৱাৰ মুড, তাৰপিছত তোমালোকে বেলেঞ্চ মুড আৰু তাৰপিছত তোমালোকে GT মুড। GT মুড তোমালোকে যেতিয়া অন কৰিবা তেতিয়া এই স্মাৰ্টফোনটোত তোমালোকে 90 FPSত গেম খেলিব পাৰিবা। এতিয়া আমি ফাৰ্ষ্টতে বেলেঞ্চ মুডত এখন TDM ট্ৰাই কৰিম, তাৰপিছত আমি 90 FPS মানে GT মুডত অন কৰি তাৰপিছত আমি TDM মেটছ ট্ৰাই কৰিম। বন্ধুসকল মই TDM মেটছখন লগাই লৈছোঁ। আমি ফাৰ্ষ্টতে এতিয়া বেলেঞ্চ মুডত TDMখন ট্ৰাই কৰিম আৰু চাম যে কিমান FPS দিয়ে, আৰু ওপৰত তোমালোকে FPS দেখিব পাৰিবা কিমান FPS দি আছে। বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে বেলেঞ্চ মোডত বৰ্তমান 60 FPS দি আছে আৰু মাজে মাজে অলপ চলপ লেগ কৰে। বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে এইখন TDM মেটছ ক্লিয়াৰ হৈ গ'ল, আৰু এইখনত বেলেঞ্চ মোডত তোমালোকে 60 FPSত গেম প্লে কৰিব পাৰিবা। এতিয়া আমি GT মোড অন কৰি ল'ম আৰু GT মোডত চেক কৰিম 90 FPS দিয়ে নে নিদিয়ে। এতিয়া মই GT মোডটো অন কৰি লওঁ। এতিয়া মই GT মোড অন কৰি দিলোঁ আৰু এতিয়া মই TDM মেটছ এখন লগাই দিওঁ। বন্ধুসকল গেম ষ্টাৰ্ট হৈ গৈছে। এতিয়া তোমালোকে দেখিবলৈ পাবা 90 FPS দিয়ে নে নিদিয়ে। বন্ধুসকল আপোনালোকে দেখিব পাইছে প্ৰথমতে 90 দি আছিলে, এতিয়া বৰ্তমান 60, 90, 70 দি আছে। বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে এইখন TDM শেষ হৈ গ'ল, আৰু ইয়াতে ফাৰ্ষ্টতে 90 দি আছিলে কিন্তু পিছত গৈ 70 to 60 FPS দি আছে। তোমালোকে যদিহে এই স্মাৰ্টফোনটো ল'ব বিচাৰা তেনেহ'লে তোমালোকে ফাৰ্ষ্ট দুখন এখনত TDMত 90 FPS পাই যাবা, কিন্তু তাৰপিছত তোমালোকক 60 পৰা 70 FPS দিব। গতিকে তোমালোকে যদি এই স্মাৰ্টফোনটো ল'ব বিচাৰা তেনেহ'লে ল'ব পাৰা। 15,000 টকাত কিন্তু এনেকুৱা গেমিং স্মাৰ্টফোন তোমালোকে নোপোৱা।
তোমালোকৰ বাৰু এই গেম প্লে ভিডিঅ'টো চাই কেনেকুৱা লাগে তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু কাৰোবাৰ যদি কিবা প্ৰশ্ন থাকে তেনেহ'লে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ ধন্যবাদ